টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদানৰ দাবীৰে পুনৰ উত্তাল হৈছে ধেমাজি আৰু ধেমাজিত সৰু টাই আহোম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ধেমাজি জিলা সমিতিয়ে জোৰ সমদলৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে। মই সেই স্থানত উপস্থিত আছোঁ। ND24 দৰ্শকসকলক পোনপটীয়াকৈ সেই ছবিটো দেখাব বিচাৰিছোঁ আৰু তেখেতলোকে আজি পুনৰ এনেধৰণে গৰজি উঠা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে আৰু তেখেতলোকে ইতিমধ্যে দাবী কৰিছে যে অতি শীঘ্ৰে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে তেখেতলোকে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিম বুলি তেখেতলোকে হুংকাৰ প্ৰদান কৰিছে। আমি পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। আটাচুৰ কেন্দ্ৰীয় উপসভাপতিগৰাকী আছে, তেখেতলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম আৰু মোৰ সতীৰ্থই পোনপটীয়াকৈ সেয়া দেখাইছে ধেমাজি যি কাছাৰী মৈদানৰ পৰা তেখেতলোকে এই জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। আটাচুৰ উপসভাপতিগৰাকী আছে, কি ক'ব বিচাৰিব? আপোনালোকে প্ৰতিবাদ কৰি আছে কিন্তু চৰকাৰে কোনো ধৰণৰ এতিয়ালৈকে গুৰুত্ব আৰোপ কৰা নাই। আমি এই জোৰ সমদলৰ জৰিয়তে দিল্লী আৰু দিছপুৰক এটা কথা জনাই দিব বিচাৰিছোঁ যে 2026 বৰ্ষৰ পূৰ্বে যদি আমাৰ টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে 2026ৰ যি গণতান্ত্ৰিক যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত তেখেতলোকে অসমৰ 6 জনগোষ্ঠীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থাকক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অধ্যক্ষতাত যি মন্ত্ৰী গোট গঠন হৈছিল এই মন্ত্ৰী গোটে আজিলৈকে কিন্তু প্ৰতিবেদন প্ৰকাশ নকৰিলে। সিদিনা 2019 বৰ্ষৰ জানুৱাৰী মাহৰ 9 তাৰিখে ৰাজ্যসভাত উত্থাপন হোৱা জনজাতীয় বিলখন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন বিল এই বিলখন কাৰ দমত কাৰ ভাবুকিত গেথেলা মাৰিলে এই কথাটো কিন্তু দিল্লী দিছপুৰে আমাক উত্তৰ দিব লাগিব। ভাৰত চৰকাৰে আমাক উত্তৰ দিব লাগিব যে আৰু কিমান দিনলৈকে টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজনীতি কৰি থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উত্তৰ দিব লাগিব যে যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি খিলঞ্জীয়াৰ গুৰুত্ব প্ৰদান কৰিব বুলি ভাবিছিলোঁ, খিলঞ্জীয়াৰ মুখ্যমন্ত্ৰী বুলি ভাবিছিলোঁ, সেইজনে কিন্তু অসমৰ 6 জনগোষ্ঠীৰ যি মূল দাবী যে ভৌগোলিক চাৰিসীমাৰ ৰক্ষাৰ স্বাৰ্থত অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ ৰক্ষাৰ স্বাৰ্থত টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ আমি দাবী জনোৱাৰ পিছতো গুৰুত্ব প্ৰদান কৰা নাই। আমি কেইখনমান চাৰ্টিফিকেট আৰু কেইটামান চাকৰিৰ কাৰণে কিন্তু আমি জনজাতিকৰণ বিচৰা নাই। জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, সংবিধান প্ৰদত্ত অধিকাৰ। এই অধিকাৰ যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিব। প্ৰয়োজন হ'লে আমি অৰ্থনৈতিক অৱৰোধ, প্ৰয়োজন হ'লে আমি ৰেলপথ অৱৰোধ, বিমান পথ অৱৰোধৰ ধৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ কাৰণে আমি বাধ্য থাকিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল আটাচুৰ উপসভাপতি মনোজ গগৈ ডাঙৰীয়া। তেখেতলোকে ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে যে অতি শীঘ্ৰে টাই আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে তেখেতলোকে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিব। আমি উপদেষ্টাগৰাকী আছে, আপুনি কি ক'ব বিচাৰিব? ইতিমধ্যে মনোজ গগৈ ডাঙৰীয়া কৈছে, গতিকে আপোনালোকে সকলোৱে কৈ আছে। মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজৰ যিটো দায়িত্বত থকা বিভাগ সেই বিভাগবিলাক তেওঁলোকে পূৰণ কৰিম বুলি আমাক কথা দিছিলে। গতিকে স্বায়ত্ব শাসন দাবীটো আমাৰ নিৰ্বাচনৰ পূৰ্বে আমাক প্ৰদান কৰিব লাগিব। তাৰপিছত অহা 26ৰ পূৰ্বে যদি 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে অনাগত দিনত আমি কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আমি বিক্ষোভ গঢ়ি তুলিবলৈ আমি প্ৰস্তুত আছোঁ। অন্যথা আমি 6 জনগোষ্ঠীয়ে আমি নিৰ্বাচনৰ পূৰ্বে আমি কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম আৰু যিটো নিৰ্বাচনৰ আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ স্বায়ত্ব শাসন প্ৰদান নকৰে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত অসম চৰকাৰ ভাৰত চৰকাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব 6 জনগোষ্ঠীৰ পৰা। আৰু 26ৰ পূৰ্বে যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিৰ পৰা তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। এই কথা আমি সকীয়াই দিছোঁ। এয়া আছিল আটাচুৰ নেতৃত্ববৰ্গ আৰু এনেধৰণে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এয়া ধেমাজি কাছাৰী মৈদানৰ পৰা তেখেতলোকে ইতিমধ্যে যি জোৰ সমদল প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচী তেখেতলোকে ৰূপায়ণ কৰিছে আৰু মোৰ সতীৰ্থই এই প্ৰতিবাদক আচলতে সেৱামান কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনে কেনেকুৱা ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে মোৰ সতীৰ্থই দেখাব। তেখেতলোকে ইতিমধ্যে আৰক্ষী সষ্টম হৈ আছে যি এই প্ৰতিবাদ আচলতে ধেমাজি নগৰৰ মাজমজিয়াৰ দিশলৈ আচলতে আগবাঢ়ি যাব নিদিবলৈ তেখেতলোকে এয়া এনেধৰণে সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন আৰু তথাপিও তেখেতলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু অতি শীঘ্ৰে যদি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰা তেখেতলোকে হুংকাৰ প্ৰদান কৰিছে ধেমাজিৰ পৰাও। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।